Walking the empty streets at dusk, shadowed memories start to rust. Every step feels like a chain, trapped in whispers of the past. Your ghost haunts these silent nights, faded pictures in the pale moonlight. Hello everyone, welcome back to my another vlog. আশা কৰো সকলোবোৰ ভালে আছে। আমি বৰ্তমান ভালে আছো আৰু এতিয়া বাজিছে আবেলি 6টা আৰু চাহ কাপ খাব লৈছো। ভাবিলো চাহৰ লগত খাবলে কিবা এটা বনাও আৰু কি বনাব লৈছো তাকে আপোনালোকৰ আগত দেখুৱাম আৰু কেনেকুৱা পাই জনাব। আপোনালোকে খাই নিশ্চয় এইটো বস্তু ভালে পায় আৰু মই বনাব লৈছো কলপিঠা। কলপিঠা বেয়া পোৱা মানুহ বহুত কমে আছে আৰু মইনো কেনেকৈ বনালো তাকে আপোনালোকক দেখুৱাব লৈছো। গতিকে ভিডিওটো শেষলৈকে চাই থাকিব আৰু এই পিঠাটো চাহৰ লগত খাবলৈ বহুত বেছি ভাল লাগে। ইয়াৰ গোন্ধটোতে চাহ কাপ খাওঁ লাগে। ব্ৰেকফাষ্ট কৰিও খাব পাৰি আৰু সন্ধিয়া চাহৰ লগতো খাব পাৰি। গতিকে বলকচোন মইনো কেনেকৈ বনালো তাকে আপোনালোকৰ আগত দেখুৱাও। মই কলপিঠা বনাবলৈ এয়া পকা ভীমকল লৈছো। আপোনালোকে জাহাজী কলো ল'ব পাৰে নাইবা অন্য যিকোনো কল ল'ব পাৰে। খালি কলটো অলপমান বেছিকৈ পকা হ'ব লাগে, তেতিয়া খাবলৈ বেছি ভাল হয়। মোৰ কলটো অলপ বেছি পকা, এইফালে অকণ বেয়া হৈ গৈছিলে, সেইকাৰণে কাটি লৈছো আৰু এতিয়া মই চালনীত ধুনীয়াকৈ এনেকৈ চালি ল'ম। আপোনালোকে যদি জাহাজী কল নাইবা অন্য যিকোনো পকা কল লয় তেতিয়াহ'লে এনেকৈ চালনীত নাচালিলেও হ'ব, কাৰণ ভীমকলৰ বহুত বেছি গুটি থাকে, সেইকাৰণে মই চালনীত চালি লৈছোঁ। আৰু যদি ভীমকলৰ এই গুটিবোৰ পিঠাটোত যায় তেতিয়া পিঠাটো খাবলৈ বেয়া লাগিব। এয়া চাওকচোন কিমানবোৰ গুটি ওলাইছে। এই ভীমকলৰ কলপিঠাটো বহুত স্বাস্থ্যসন্মত হয় আৰু খাবলৈ বহুত বেছি টেষ্টি। আমি যেনেকৈ সৰু ল'ৰা ছোৱালীক কল চালি দিওঁ তেনেকৈ চালি ল'লে হ'ল। এয়া কল চালি আছোঁ। ইমানখিনি হৈছে এতিয়া। কলপাতখিনি কাটি মই ধুনীয়াকৈ ধুই থৈছোঁ। এতিয়া অকণমান জুইত এইখিনি সেকি ল'ম, তেতিয়া ফাটি নাযায়। এতিয়া গেছতে মই কাটি লোৱা আটাইখিনি কলপাত ইলুটি সিলুটিকৈ সেকি ল'ম। যদি কেঁচা কলপাত দিওঁ তেতিয়াহ'লে কলপাতখিলা ফাটি যায় আৰু পিঠাটো বেয়া হ'ব। সেইকাৰণে অকণমান লেৰেলাই ল'ব লাগে। যিমানখিনি কলপাত আছিলে গোটেইখিনি এতিয়া মই জুইত সেকি ল'লোঁ আৰু এইখিলা আছে, এইখিলাও এতিয়া ধুনীয়াকৈ জুইত সেকি লৈছোঁ। এইখিনি কল, ইয়াত 3টা ভীমকল আছে আৰু এতিয়া মই লাহেকৈ পিঠাগুড়িখিনি ইয়াত দি যাম। পিঠাগুড়িখিনি একেবাৰতে বহুত বেছিকৈ দিব নালাগে, কমাই কমাই দিব লাগে আৰু জোখটো চাব লাগে কিমান ঢিলা হৈছে আৰু কিমান টান হৈছে। সেইটো এটা নিৰ্দিষ্ট হিচাপ আছে, সেইটো হিচাপত ৰাখি দিলে হ'ল। আমি যেনেকৈ আটাৰ দৌ বনাওঁ তেনেকৈ পিঠাগুড়ি আৰু কলৰ এটা দৌ বনাই ল'ব লাগে। আটাতকৈ অকণমান ঢিলাকৈ বনাব লাগে আৰু ইয়াতে মই এচামুচ গুড়ি ঘিউ দিছোঁ। গুড়ি ঘিউ দিলে ইয়াৰ ফ্লেভাৰটো ভাল হয় আৰু পিঠাটো বহুত বেছি কোমল হয়, বনাবলৈও সহজ। এইখিনি পিঠাগুড়িখিনি ধুনীয়াকৈ মঠা হৈ গ'ল আৰু এইটো ইমানটো হিচাপতে ৰাখিব লাগে। বহুত বেছি টানো কৰিব নালাগে, বহুত বেছি ঢিলাও কৰিব নালাগে। ইয়াতে এতিয়া মই অকণমান গৰু ঘিউ সানি লৈছোঁ, তেতিয়া লাগি নাযায়, পিঠাটো উলিয়াবলৈ সহজ হয়। ইমানটো জোখৰ এটা লাডু লৈ লৈছোঁ। এতিয়া কলপাতখন এনেকৈ মুকুটাই দিছোঁ। মুকুটাই কি কৰিম বাৰু দেখুৱাই আছোঁ ৰ'ব। আৰু এতিয়া বেলনা মাৰি দিলে ৰুটি বেলাৰ নিচিনাকৈ এনেকৈ বেলি দিব লাগে। লাহে লাহে এনেকৈ ৰুটি বেলাৰ নিচিনাকৈ দিলে হৈ গ'ল। টাৱাখন আগতে মই গৰম কৰি থৈছিলোঁ। এতিয়া কলপাতখিলা ইয়াতে দি দিছোঁ আৰু মাজত থকা পিঠাটো এনেকৈ সিজি থাকিব। পিঠাটো সিজিছে নাই সিজা এতিয়া হাতেৰে অকণমান চাইছোঁ আৰু ইলুটি শিলুটিকৈ দিলে হ'ল, ইয়াত বিশেষ কাম নাথাকে। এইটো পিঠা বনাবলৈ বহুত বেছি সহজ আৰু বেছি সময় নালাগে। এফালে চাহ বনাই থাকিলে আৰু ইফালে পিঠাটো ৰেডি কৰি থ'লে পটাপট গৰমে গৰমে চাহৰ লগত খাব পাৰি। এতিয়া মই ওপৰতে বেলা মাৰিডাল দি থৈছোঁ ভালকৈ অকণমান যাতে সিজি যায় সেইকাৰণে। আৰু বাকীখিনি পিঠাও এতিয়া মই ৰেডি কৰি লৈছোঁ। এতিয়া যিমানখিনি পিঠা আছে গোটেইখিনি মই কলপাতত এনেকৈ ফুল কৰি বেলনা মাৰিয়ে এয়া বেলি লৈছোঁ আৰু তেতিয়া পটাপট হৈ যাব। আৰু এই পিঠাটো খুব বেছি 5 মিনিটমানেই লাগে সিজিবলৈ। ইলুটি সিলুটিকৈ দিলে হ'ল। এয়া এখন পিঠা হৈ গ'ল আৰু অকণমান লাগিছে, এনেকৈ লাগিলে পিঠাটো খাবলৈ বহুত বেছি ভাল লাগে। অকণমান ৰঙচুৱা হ'ব লাগে, তেতিয়া বেছি ভাল লাগে খাবলৈ। আৰু কিছুমানে এনেকৈ বগা হৈ থাকিলেও ভাল পায়,
কিন্তু মই অকণমান ৰঙচুৱা হ'লে ভাল পাওঁ খাই এয়া পিঠাখিনি মই এনেকৈ ধুনীয়াকৈ ৰেডি কৰি থৈছোঁ এতিয়া বাকি যিকেইখন পিঠা আছে সেইকেইখনো এতিয়া মই টাৱাতে বনাই লওঁ এই পিঠাটো বনাবলৈ একেবাৰে সহজ আৰু এয়া দুখন পিঠা হৈয়ে গ'ল আৰু বেছি সময় নালাগে আৰু ইয়াত গুড় চেনি একো নিদিলেও কোনো কথা নাই খাবলৈ বহুত বেছি টেষ্টি হয় মই গুড় চেনি একো দিয়া নাই কলৰ যিটো নিজৰ সোৱাদ থাকে সেই সোৱাদতে পিঠাটো খাই ভাল লাগে এই কল পিঠাটো বাৰু কোনে কোনে খাই ভাল পায় আমাৰ প্ৰাচী আৰু মই বহুত বেছি ভাল পাওঁ প্ৰিন্সে ইমান ভাল নাপায় আৰু ৰাতিপুৱা যদি আমি চাহৰ লগত খাওঁ তেতিয়াহ'লে ব্ৰেকফাষ্টে হৈ যায় আৰু একেবাৰে পেট ভৰি যায় এয়া তিনিখন পিঠা অলৰেডি হৈ গ'ল আৰু দুখনমান আছে সেইকেইখনো এতিয়া পটাপট বনাই লওঁ সেয়া এইখন হৈছে 4 নম্বৰ পিঠা মাছ পাতত দিলে যেনেকৈ পাকঘৰটো বহুত বেছি ধুনীয়া গোন্ধায় এইটো পিঠা বনালেও কলপাতৰ পৰা বহুত বেছি ধুনীয়া সুগন্ধ এটা আহে পাকঘৰটো একেবাৰে আমোলমোলাই থাকে আৰু গোন্ধটো ইমান যে বেছি ভাল লাগে নহয় গোন্ধতে খাওঁ খাওঁ নিচিনা লাগি যায় যদি আপোনালোকৰ ওচৰত যিকোনো পকা কল থাকে তেনেহ'লে এনেকৈ কলপাতত দিয়া পিঠাটো বনাই খাই চাবচোন একেবাৰে সহজ আৰু খাবলৈ বহুত বেছি টেষ্টি আৰু হেল্ডিও হয় ইমান সহজতে আমি ভীমকলৰ পৰা এনেকৈ কল পিঠা বনাই খাব পাৰোঁ আৰু বহুত বেছি হেল্ডি হয় আমাৰ স্বাস্থ্যৰ কাৰণে বহুত বেছি ভাল কোনো অপকাৰ নাই সৰু ল'ৰা ছোৱালীয়েও খাব পাৰে ডাঙৰ মানুহেও খাব পাৰে ৰাতিপুৱা ব্ৰেকফাষ্টতো খাব পাৰে আৰু সন্ধ্যা চাহকাপৰ লগতো এনেকৈ কল পিঠা জুতি ল'ব পাৰে আপোনালোকে যদি ভীমকল নাপায় তেতিয়াহ'লে অন্য যিকোনো পকা কল ল'ব পাৰে আৰু যদি আপোনালোকৰ ওচৰত পিঠাগুড়ি নাথাকে তেতিয়াহ'লে আটাৰে এনেকৈ বনাই খাই চাবচোন খাবলৈ বহুত বেছি ভাল পাব ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা পালে জনাব নতুন এটা ভিডিঅ'ত পুনৰ লগ পাই আছোঁ তেতিয়ালৈকে সকলোবোৰ ভালেই থাকক সুস্থ থাকক আজিলৈ আহোঁ বাই